10 টকীয়া নোট পেলাই দি নলবাৰীত বিজেপি নেতাক লুটিলে চোৰে। চোৰে লুটি নিলে নলবাৰীৰ যুৱ নেতাৰ 3,50,000 টকা। দিন দুপৰতে নলবাৰীৰ ৰাজপথত দুৰ্বৃত্তই লুটি লৈ গ'ল বিজেপি নেতাৰ ধন। নলবাৰী চহৰৰ মাজমজিয়াৰ বিজেপি নেতাৰ বৃহৎ পৰিমাণৰ ধন লুটি নিলে দুৰ্বৃত্তৰ দলে। অকণমান অসাৱধান হোৱাৰ বাবে ঘটি গ'ল এই ঘটনা। 3,50,000 টকা লুটি মুহূৰ্ততে অন্তৰ্ধান হ'ল দুৰ্বৃত্তৰ দল। যুৱ নেতা মৃগাংক দাসে আজি বিয়লিৰ ভাগত নলবাৰী চহৰস্থ কানাড়া বেংকৰ পৰা উলিয়াইছিল 3,50,000 টকা। পিছত টকাখিনি উলিয়াই যুৱ নেতা মৃগাংক দাসে তেওঁৰ চাৰিচকীয়া বাহনত উঠিছিল। গাড়ীৰ ভিতৰত টকাৰ বেগটো থৈ চালকৰ আসনত বহিবলৈ লওঁতে পূৰ্ব পৰিকল্পনা মৰ্মে চোৰৰ দলটোৱে সংঘটিত কৰিলে লুটপাটৰ ঘটনা। যুৱ নেতাগৰাকীয়ে 10 টকীয়া নোটকেইখন বুটলি লোৱাৰ মুহূৰ্ততে চোৰৰ দলটোৱে টকাৰ বেগখন লৈ অন্তৰ্ধান হয়। তাৰপিছত তাতে যাই গাড়ী বোলে বহিছিল, পইচা ভৰা বুলি কৈ বোলে পিছফালে এজন মানে পইচাটো লৈ গ'ল হয় একজনে তেখেতক নামি চোৱাত বোলে আৰু পিছত বোলে চোৱাত মানে পিছফালৰ পৰা আনজনে পইচাটো লৈ গ'ল। দুজন বোলে কৈছে মানুহ, দেখে আমি গম নাপাওঁ। মাত্ৰ 1 মিনিটৰ ভিতৰত চোৰৰ দলটোৱে নিজৰ কাৰ্যসিদ্ধি কৰি টকাৰ বেগ লৈ অন্তৰ্ধান হয়। চোৰৰ দলটোৰ কাৰ চাজি তলকিবই নোৱাৰিলে মৃগাংক দাসে। উল্লেখ্য যে যুৱ নেতাগৰাকীয়ে কানাড়া বেংকটোৰ পৰা কিছু দূৰৈত তেওঁৰ বাহনখনি ৰখাই গৈছিল বেংকটোলৈ। বেংকটোৰ পৰা টকা উলিয়াই টকাৰ বেগটো গাড়ীখনত থোৱাৰ পিছতে ঘটিল এই ভয়ংকৰ ঘটনাটো। ইতিমধ্যে ঘটনাস্থলীৰ আৰক্ষীৰ লোক উপস্থিত হৈ লুটপাটৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে যদিও বেংকটোৰ চিচি কেমেৰাই ঢুকি নোপোৱা স্থানত বাহনখন থকাৰ বাবে চিচি কেমেৰাটো আবদ্ধ নহল চোৰৰ লুটপাটৰ ঘটনাটো। এই দোকানৰ আগত বুলি কৈছে মানে বেংকৰ চিচি কেমেৰা আছে মানে দেখি লাগি আছে। নিউজ ডেস্ক ৰিপোৰ্ট অসম ভইচ।